হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে আৰু মই ভালে আছোঁ। এতিয়া যিহেতু জানুৱাৰীৰ সময়, প্ৰত্যেকে পিকনিকত যাই আছে আৰু আমিও যাম পিকনিকত। আমি প্ৰত্যেক বছৰ পিকনিকত যাওঁ। আমি পিকনিকত যাওঁ মানে আমি বহুত দূৰত যাওঁ। আমি মানে ৰাতি ইয়াৰ পৰা 10-11 বজাত যাওঁ, ৰাতিটো যাই থাকোঁ, পিছদিনা ৰাতিপুৱা যাই পাওঁ, আকৌ তাৰ পৰা গধূলি আহোঁ, পিছদিনা আহি পাওঁ। আমি প্ৰত্যেক বছৰে তেনেকৈ যাই আছোঁ, গতিকে আমি এইবাৰো সেনেকৈ যাম। আমি যোৱা 2 বছৰ কাৰ্বি আংলং গ'লোঁ, বেলেগ বেলেগ জেগা কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ। গতিকে এইবাৰো আমি কাৰ্বি আংলঙে যাম। গতিকে কোনটো জেগাত যাম অলপ দেখুৱাই আছোঁ, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব, তেওঁলোকে গম পাব ক'ত যাম। তো গাইজ, এতিয়া চলি আছে আমাৰ পিকনিকৰ আলোচনা, আমাৰ পিকনিকৰ মিটিং চলি আছে, ক'ত যাম কি কৰিম। আৰু এইফালে আমাৰ কানুৱে লিখি আছে নাম, কেইটা ল'ৰা হ'ল, কিমানকৈ পইচা, সেইটো লিখি আছে। তো গাইজ, আমাৰ আলোচনা কৰাৰ বাবে আমাৰ জেগা ঠিক হ'ল, কি নাম চব ঠিক হ'ল, আৰু আমি এতিয়া গাঁৱে গাঁৱে যাই আছোঁ হাঁহ বিচাৰি। গতিকে চাই থাকোঁ ভিডিঅ'টো। হাঁহ লাগে, গতিকে আমি হাঁহ বেছি গোটেই গাঁওখন ঘূৰি আছোঁ। হাজবেণ্ডক ফোন কৰি সুধিলোঁ বাইদেউ, হাজবেণ্ডক ফোন কৰি সুধিলোঁ। আপুনি গাড়ী খাওঁতে দিছোঁ আকৌ বাইদেউৰ কথাতে গম পায়, বাইদেউৱে মেইন একবাৰ কৰিলে ডিচিশ্যন হৈ যাব। তো গাইছ, এইফালে চলি আছে আমাৰ হাঁহৰ বাচ্চা গোটেই আৰু ব্ৰইলাৰ, হাঁহ আৰু ব্ৰইলাৰৰ এইফালে চাফা অভিযান চলি আছে। এইফালে আছে আমাৰ ব্ৰইলাৰ আমাৰ আইনুলে কাৰিকৰ, আইনুলে বনাব চিকেন 65। আইনুল ব্ৰইলাৰ কেই কেজি আছে? তাই 8.5 কেজি। গাইছ, তাতে আছে ব্ৰইলাৰ 8.5 কেজি আৰু ইয়াতে আছে হাঁহ 15টা। মই ইয়াতে হাঁহ কেইটা আছে? হাঁহ 15টা আছে। 15টা আছে। এতিয়া হাঁহকেইটা গোটা কাটা হ'ব, তাৰপিছত আৰু চাফা কৰা হ'ব এতিয়া। তো গাইছ, হাঁহ আৰু আহিল 4টা, টোটেল হাঁহ হ'ল 19টা। 19 বুলি ক'ব নালাগে, আৰু আহিছে 5টা মান। বৰ্তমান এতিয়া 19টা হৈছে। বৰ্তমান 19টা হ'ল আৰু আহি আছে 5টা মান। পিকনিক যাবি আৰু। তো এইফালে আছে আমাৰ পিকনিকৰ সভাপতি কানু। মানুহ কেইটা হ'ল? মানুহ এতিয়া বৰ্তমান 50টা, কিন্তু আমি এতিয়া লোৱা পাৰত নাই, সেইকাৰণে আমি বৰ্তমান 41টা হ'ল বৰ্তমান। বাকী 9টা আৰু এইটো কেঞ্চেল কৰিছোঁ আৰু আমি, উপায় নাই। গাড়ী চিট নিকলে না। তো গাইছ, এতিয়া বাজিল ৰাতি 11:30 আৰু আমি এতিয়া যাব ওলাইছোঁ। এইখন আমাৰ গাড়ী, আল্ট্ৰা গাড়ী, আৰু এইফালে পুৰা মানুহ ভৰ্তি হৈছে। ওপৰত মাল তুলি আছে। নুৰুল উপস্থিত ছাৰ। সাদ্দাম মন্টু 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 নাই মন্টু মাত দিয়ে বজদুৰ আছে সব আছে। পেকো মদিবল গাইডল সফিকুল ইনাবল। গাইছ, আমি যাব ওলাইছোঁ। আমাৰ গাড়ী ষ্টাৰ্ট হ'ব, আইনুল মানে মানুহ হিচাপ কৰি আছে। পাপু ওর বাবা কুল কুল রাজীব চুলামাটি তাবজুল বরিগাঁও বাহরুল বরিগাঁও সাহিল বরগাঁও। আমি বৰ্তমান যাব কাৰণে ৰেডি হৈছোঁ। তো গাইজ, এনেদৰে আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আমি এতিয়া চব একেলগে এনেকৈ যাই আছোঁ
আমি ইয়াৰ পৰা ওলালোঁ 11:30 বজাত। এতিয়া চাওঁ ৰাতিপুৱা কেইটা বজাত যাই পাওঁ। আমাৰ মানে কি গাড়ীৰ ভিতৰত বক্স সোমোৱা আছে, পুৰা গান বাজি আছে, কিন্তু গানৰ চাউণ্ডটো দিব পৰা নাই কাৰণ কপিৰাইট লাগি যাব। এনেদৰে আমি পুৰা গান শুনি শুনি ৰাতিটো যাই থাকিম। আৰু গাইজ আমি ক'ত যাম কোৱাই নাই, আমি যাম কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাকোচাং। এইবাৰ এতিয়া আমি 3বাৰ একেলগে কাৰ্বি আংলং গ'লোঁ। মানে কি কাৰ্বি আংলং সেইফালে জেগাটো অলপ বেছি ভাল লাগে যাই কেনে। এইটো আমাৰ সভাপতি এই ওপৰত আছে। তো গাইজ আমি বৰ্তমান পেচাব কৰিছোঁ। এতিয়া বাজিল 8টা আৰু আমি পালোঁ ওৰাং। এয়া আহি পালোঁ ভোমোৰাগুৰিৰ ব্ৰিজ। এতিয়া বাজিল 4টা আৰু চব পিকনিক মাৰিলে পিছফালে চব। গাইজ এতিয়া বাজিল ৰাতিপুৱা 4:30 আৰু আমি এতিয়া আহি পালোঁ জখলাবন্ধা। এই জখলাবন্ধাত আমাৰ গাড়ী ৰখিল। এইবিলাক চব এতিয়া আমি চাহ খাওঁ হোটেলত। জখলাবন্ধাৰ হোটেল মানে গোটেই ৰাতিটো খোলা থাকে। তো গাইজ আমি এতিয়া জখলাবন্ধাত চবে চাহ তাহ খালোঁ, খাই আকৌ এতিয়া যাত্ৰা আৰম্ভ কৰিম। তো গাইজ বৰ্তমান আমি আহি পালোঁ কাজিৰঙা। এয়া হৈছে কাজিৰঙা। ৰাতি আমি 11 বজাৰ পৰা গাড়ীত আহি এতিয়া ৰাতিপুৱাই 7টা বজাত আহি পালোঁ কাকোচাং। আৰু 2 কিলোমিটাৰ আছে, আৰু 2 কিলোমিটাৰ আছে। এই গোটেই ৰাতিটো আমি আহি বৰ্তমান ৰাতিপুৱা বাজিল 7টা আৰু 7টা বজাত আমি আহি পালোঁ জেগা। গাইজ এয়া হ'ল কাকোচাং ৱাটাৰফল, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। আমি 7টা বজাত আহি পালোঁ। বৰ্তমান আৰু কোনো অহাই নাই, বেলেগ গাড়ী এখন অহাই নাই বৰ্তমান। আমি এফালে আহি পালোঁ। এইফালে আনাৰসৰ খেতি আছে ওপৰত, আৰু ওপৰত দেখোন নিজৰা আছে বোলে। অলপ পিছত চাব যাম আমি নিজৰা। ভালকৈ ভিডিঅ' কৰিব পৰা নাই গাইজ, ৰাতি বহুত টোপনি লাগিছে। তো আমাৰ এইফালে ব্ৰেকফাষ্টৰ যোগাৰ আছে, এইফালে কণী বইল, এইফালে চাহ। গাইজ আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল। যিহেতু ৰাতি টোপনি মাৰা নাই সেইকাৰণে গা চা ভাল লগা নাই কাৰণে ইমান ৰেকৰ্ডিং কৰি থকা নাই। এতিয়া আমি যাই আছোঁ এইফালে পাহাৰৰ ওপৰত দেখি, এইফালে কি আছে আপোনালোকো দেখাই আছোঁ। ফলমেল চকৰ অভিমান্যু হোটেলৰ মেইন কাৰিকৰ আমাক চাহটো বনাই খোলা, চাহ বঢ়িয়া আছে। আমি এতিয়া কাইফুলাংচু চাব যাই আছোঁ। দেখাবৰ কাৰণে বেলেগ ইমান বস্তু নাই। চাৰিওফালে পাহাৰ আছে আৰু মাজত কাষেদি সৰু নদী এটা আছে, কিন্তু যিখিনি ভাত বনাই খাৱা জেগা আছে একদম লেতেৰা কৰি থৈ দিছে। গৰু গোবৰ ভৰ্তি হৈ আছে তাতে। এই এনেকুৱা দলং 10খানমান আছে, এনেকুৱা নদী আছে কেইটামান, আৰু বেলেগ তেনেকুৱা বস্তু নাই চাবৰ কাৰণে। এনেকুৱা দলং দেখা পালোঁ 10খানমান, আৰু এনেকুৱা নদীটো। এটা নিজৰা এটা আছে বোলে, নিজৰাটো চাবৰ কাৰণে আমি গাড়ী পাৰ্কিং কৰা জেগাৰ পৰা 1 কিলোমিটাৰমান আহিলোঁ। নিজৰাটো বিচাৰি পোৱা নাই এতিয়াও, বহুত খোজকাঢ়িব লাগে গাড়ী পাৰ্কিং কৰা জেগাৰ পৰাই। আহি লাষ্টত পালোঁ নিজৰাটো। এইটোৱে নিজৰা, এই ককাচাঙৰ বিশেষ আকৰ্ষণ এই নিজৰাটোৱে, বেলেগ আৰু বিশেষ চাব লগা জেগা নাই। এইটো হ'ল আমাৰ চিকেন 65। এইটো আমি শুদ্ধ খাই ল'ম, ভাতেৰে আকৌ এইটো হাঁহ মাংস খাম। বৰ্তমান আমি খালোঁ চিকেন 65, এইটো শুদ্ধ খাইছোঁ। হাঁহ মাংস খাম ভাতেদি।
হাতী ধৰিব সময় নহ'ব ন জিপে দিয়ে এনে একশ মাহ কৰিম কাম নাযায় আৰু তো গাইজ আমি চিকেন 65টো খালোঁ এতিয়া বোলে বনি আছে হাঁহৰ মাংস চবিকুল ভাই এটা হাঁহ কেতিয়া আছে আমাৰ 20টা আছে 20টা হাঁহ আছে আৰু মানুহ কেতিয়া 40টা 40টা মানুহ 20টা হাঁহ আঞ্জা মেইন কাৰিকৰ তই নে কোন ময়ে বুলি ক'ব পাৰি বঢ়িয়া আঞ্জা সদাব লাগিব ভাল হ'ব বাইদেউ এইটো গামোচা কেনেকৈ দাম 100 এইটো 150 সেইটো 250 টুপি 200 ইয়াতে বস্তু অলপ দাম বেছি কমলা ইয়াতে কেজি চিষ্টেম বেছি বিক্ৰী হয় 1 কেজিত 100 টকা নাই না পইচা না আমাৰ লগত দেখে আমি চিনি নাপাওঁ আমি চিনি নাপাওঁ টাইটকে দি টাইটকে Don't tell lie. I don't know English. You can give me I speak only Assamese. and you take this one. I don't know English. Me also. Me also, I don't know Assamese to talk. I speak only Assamese or Hindi. এশ টকাৰ বস্তু আমি 150 টকা দিলোঁ 150. More. এটি চানা নে নেকি তহঁতে কিবা হাতীৰ লগত চেলিব মাৰিব গ'লি নেকি হাতীৰ লগত চেলিব মাৰিব গ'লি যেতিয়া আমি ৰাতিপুৱা প্ৰথম আহি পাইছিলোঁ এতিয়া এখনো গাড়ী নাছিল এতিয়া কেইখন গাড়ী আছে আপোনাক দেখুৱাই আছোঁ এতিয়া চাওক এইবিলাক সৰু সৰু গাড়ী বহুত আছে ডাঙৰ গাড়ী নাই কিন্তু সৰু গাড়ী আছে বহুত এইফালেও আছে এটা বাজিল আমাৰ যাবাৰ হ'ল কিন্তু গাড়ী এতিয়া আহি আছে আৰু বহুত গাড়ী এই হাতীটো দেখা পাইছে আপোনালোকে হাতীটো বয়স মাত্ৰ 4 বছৰ চানা হাতী ট্ৰেইনিং দি আছে আমি এতিয়া ভাত খাব বহিলোঁ ভাত চাহ খাই সোনকালে যাই থাকোঁ ইয়াৰ পৰা আকৌ কাজিৰঙাত সোমাম আমি পিকনিকৰ পৰা আহিলোঁ ঘূৰি আৰু আমি এতিয়া বৰ্তমান কাজিৰঙা পালোঁ কাজিৰঙাৰ জংঘল চাওক কাজিৰঙাৰ জংঘল ইয়াতে থাকে জীৱ জন্তুবিলাক আমি কাজিৰঙাত আহি থাকোঁতে দুটা গড় দেখা পালোঁ এই দুটা গড় দুটা গড় দেখা পালোঁ আমি মানে এনেকৈ ৰাস্তাত যাই আছিলোঁ এইফালৰ পৰা আহি আছোঁ আমি কাজিৰঙা হৈ আহি পেলাই আমি গাড়ী ৰখি কেনে চাবলৈ নামি আহিলোঁ এইফালে আছে এটা হাতী আৰু এইফালে দুটা গড় আৰু কিবা কিবি দেখা পালোঁ কিন্তু ৰেকৰ্ডিং কৰিব নাপালোঁ মানে কিন্তু অলপ গাড়ী ৰখিব পাৰে যিহেতু সেইকাৰণে আমি গাড়ী ৰখি কেনে নামি চালোঁ আৰু মানে আগত কিবা দেখা পালোঁ কিন্তু ৰেকৰ্ডিং কৰিব নাপালোঁ পিকনিকৰ পৰা আমি 2টা বজাতে ওলাই আছোঁ কিন্তু মানে গা চা ভাল লগা নাই ৰাতি টোপনি মাৰা নাই যিহেতু সেইকাৰণে ইমান ৰেকৰ্ডিং কৰি থকা নাই আৰু ওলাই আহিলে ৰেকৰ্ডিং কৰি নাথাকিলোঁ ঘৰতে যাই আছোঁ আমি মোটামুটি ৰাতি 10টাৰ মানতে ঘৰ পাম কাজিৰঙা নেশ্যনেল পাৰ্ক এইফালে চব কাজিৰঙাৰ গড় আৰু হৰিণ চাৱাত ব্যস্ত চব গাইজ আমি এতিয়া আহি আকৌ ভোমোৰাগুৰি বিচ পালোঁ আমি ৰাতি 10টা 11টাৰ বজাত যাই ঘৰ পাম গাইজ ৰাতি যিহেতু টোপনি মৰা নাই গা চা ভাল লগা নাই সেইকাৰণে ভালকৈ ভিডিঅ' বনাব পৰা নাই গতিকে আজিৰ এই ভিডিঅ'টো মই শেষ কৰিলোঁ